নমস্কাৰ এটি বিশেষ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নবনিতা হিলপুখুৰীত নকল যোগান ধৰি বহিষ্কৃত হৈছে এজন প্ৰধান শিক্ষক পৰীক্ষাৰ বাবে পঢ়িব নালাগে ছাৰে নিজেই নকল যোগান ধৰে হেড ছাৰে নকল লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰে ছাত্ৰ-ছাত্ৰী যাতে এটাও প্ৰশ্ন নেৰে সমগ্ৰ ৰাজ্যতে এতিয়া পৰীক্ষাৰ বতৰ ইয়াৰ মাজতে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ হিলপুখুৰীত পৰীক্ষাৰ্থীক নকল যোগান ধৰি এতিয়া বহিষ্কৃত হৈছে এজন শিক্ষক প্ৰধান শিক্ষক প্ৰাপ্ত খবৰ মতে পশ্চিম হিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনাৰ পৰীক্ষা কেন্দ্ৰটোত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত একাংশ পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অপৰাধত এতিয়া কটকগুৰি আলিম উদ্দিন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইনক বহিষ্কাৰ কৰা হয় পৰীক্ষা কেন্দ্ৰটোত নিৰীক্ষকৰ দায়িত্বত থকা প্ৰধান শিক্ষকজনে একাংশ পৰীক্ষাৰ্থীক নকল যোগান ধৰি অহাৰ কথা ইতিমধ্যে পোহৰলৈ অহাত বহিষ্কৃত হয় বুলি জানিব পৰা গৈছে জনাত তেখেতে দুৰ্নীতিগ্ৰস্ত বুলি ভাবি ওপৰৰ পৰা নিৰ্দেশ আহিছে তেখেতক 3টা বা 4টা পৰীক্ষাৰ কাৰণে বহিষ্কাৰ কৰিছে সেইটো জানো কিন্তু চুৰ কৰিছে বা হেৰি কৰিছে সেইটো আমাৰ হাতত হেৰি নাই গতিকে তেখেতক ওপৰৰ পৰাই নিৰ্দেশ দিছে যে কিবা এটা হেৰি পাইছে অনুমান এটা পাইছে সেইকাৰণে তেওঁ বহিষ্কাৰ কৰিছে কি আছিলে কটকগুৰি স্কুলৰ প্ৰধান শিক্ষকগৰাকী যি আনোৱাৰ হুছেইন তেওঁ যি পৰীক্ষাত নকল যোগান ধৰাৰ ক্ষেত্ৰত তেওঁক পৰীক্ষাৰ পৰা নিলম্বিত এখন পবিত্ৰ এখন স্কুলৰ এজন আপুনি পৰিচালনা সমিতিৰ সভাপতি কি ক'ব আপুনি এই ক্ষেত্ৰত মই একচুৱেলি কটকগুৰি হাইস্কুলৰ সভাপতি হওঁ মই তেখেতৰ বিৰুদ্ধে বহুতো আমি আগতে অভিযোগ দিছোঁ আমি DC ছাৰকো দিছোঁ ADC ছাৰকো দিছোঁ আয়াত ছাৰকো দিছোঁ আমি ডিৰেক্টৰ বাইদেউকো দিছোঁ আজিলৈকে কোনো আমি কোনো ফলাফল পোৱা নাই তেখেতে আগৰ পৰাই ষ্টুডেণ্টক টকা পইচা লৈ পেলাই এনেকুৱা বহুত অভিযোগ আছে লৈ পেলাই এডমিশ্যন দিয়ে আৰু আমি এতিয়া সংবাদ মাধ্যমৰ যোগে গম পাইছোঁ যে তেখেতে নকল চেণ্টাৰত কিবা ছাত্ৰ ছাত্ৰীক দিছে সেইটো কাৰণে সংবাদ মাধ্যমত আমাৰ যিটো চেণ্টাৰ কুজি আছে সেই চেণ্টাৰৰ পৰা তেখেতক নিলম্বনো কৰিছে মই যোৱাকালি ৰাতি চাইছোঁ আৰু আপুনি কি ক'ব অসমৰ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী মই অসমৰ মুখ্যমন্ত্ৰী মই ডাঙৰীয়াক মই আহ্বান জনাইছোঁ তেখেতৰ বহুত অভিযোগ আছে আৰু তেখেতে উচিত শাস্তি তেখেতক একচুৱেলি নিলম্বন কৰিব লাগে তেখেতে এই যি প্ৰধান শিক্ষক হিচাপে আছে তাৰ পৰা নিলম্বন কৰিব লাগে আৰু আমাৰ লগতে মই শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট সংবাদ লাহৰ।